মই গৈ ঘৰ পাইছোহে তেনেকুৱাতে ফোনটো আহিল আকৌ উভতি ইয়ালৈ গুচি আহিলো হেৰি নহয় আহিবৰ সময়ত মিঠাই কেইটামানো অনা নহয় তুমি কি কথা কৈ আছা হে মিঠাই হ'ব দিয়া ভালকৈ খবৰটো দিয়া খবৰটো কিনো আপুনি গমেই পোৱা নাই নহয় নাই পোৱাটো ইমান দিনে যে কুহিৰ ট্ৰেন্সফাৰৰ কাৰণে গৈ আছিলো আজি ট্ৰেন্সফাৰ অৰ্ডাৰটো ওলাল কুহি এতিয়াৰ পৰা কুহি গুৱাহাটীতে থাকিব আগৰ অফিচটোতে থাকিব ইমান ভাল খবৰ তুমি সঁচাকৈ কৈছানে গুঞ্জন তোমাৰ মোবাইলত মই অৰ্ডাৰ কপিটো দি থৈছো চোৱা সঁচাকে দেই এইটো কিন্তু আমাৰ বাবে বিৰাটেই ভাল খবৰ আমি বুইছালে সদায় চিন্তা কৰি থাকো যে তাই কেনেবাকে ইয়ালৈ লৈ আহিব পৰা হলে চা ভানু মই কৈছিলো নহয় গুঞ্জনে যেতিয়া কামটো হাতত লৈছে এদিন নহয় এদিন ভাল খবৰ ওলাবই ওলাল মই যে আশাই এৰি দিছিলো কিন্তু মই আশা এৰি দিয়া নাছিলো দেখিলি তুমি যোৱাৰ পাছতো জানো তুমি বহুত কষ্ট কৰিলা গুঞ্জন মোৰ মনৰ আশা তুমি পূৰণ কৰিলা গুঞ্জন পিছে এতিয়া মিঠাই খাম দেই এইটো আৰু ক'ব লাগিছিলে গুঞ্জন আজি ইমান আনন্দৰ দিন হেৰি কৰিবা নহলে আজি ৰাতি ভাত সাজ তুমি আৰু ভনিয়াৰা আহি ইয়াতে খাবা দিয়া নকবাইদেউ হেই যাওকচোন আপুনি বজাৰখন কৰি আনগৈ আজি কুহিও আহিছে তাতে ইমান ভাল খবৰ এটা পাইছো গুঞ্জনে বহুত কষ্ট কৰিলে কিন্তু একো নাই দিয়ক এনেকৈ মই বহুতকে সহায় কৰি দিওঁ যিখিনি মই কৰিব পাৰোঁ সেইখিনি কৰিছোঁ সেইটো ইমান ডাঙৰ কামো হোৱা নাই পিছে ভাল খবৰ যেতিয়া ৰাতিলৈ খানা এটা হৈ যাওক হৈ যাওক ভাল লাগিব কুহি মই ঘৰৰ পৰা আহোঁ ৰাতিলৈ তেতিয়াহ'লে খানা আয়োজন কৰা যাওক খানাৰ বাবে 12 বজাৰ কোনেও কৰিব নালাগে মই কৰি আনিম এইটো আকৌ কি কথা কৈছা তুমি আকৌ কিয় কৰিবা আমি আছো নহয় একো নহয় দিয়ক খুৰা ইয়াতো কিবা এটা আনন্দ আছে ইমান দিনে এই সফলতাখিনিৰ কাৰণে অফিচ বুলি ঘূৰি ফুৰিলোঁ আপোনালোকৰ মুখত এইখিনি হাঁহি আনিম বুলি সেইকাৰণে তোমাক ধন্যবাদ দিবই লাগিব দেখিছাই নহয় মোৰ অৰ্ডাৰটো দেখি মোতকৈ বেছি মা দেউতা মামাৰ মুখত হাঁহি এই হাঁহিকণ আনি দিয়াৰ কাৰণে ধন্যবাদ ইটছ মাই প্লেজাৰ এতিয়া মই গৈ থাকোঁ আহিবা হ'ব আহোঁ কুহি তই বচোন অকণমান বহ তোৰ লগত কথা আছে বহ হেৰা বহা ভণ্টি ক নাই মই ঘৰৰ ওচৰতে আছোঁ ৰবি মই ঘৰ পাইছিলোঁৱে কিবা এটা মনত পৰি আকৌ উভতি আহিব লগা হ'ল তোক মই ঘৰত গৈ কৈ আছোঁ শুনচোন ৰাতিলৈ কিন্তু আমি ভাত সাজ খাবৰ কাৰণে ওচৰৰ মানুহ এঘৰলৈ আহিব লাগিব কি ক'লি নোৱাৰিবি আৰে ৰাতি আকৌ তোৰ কি প্ৰগ্ৰেম ওলাল ক'লৈ যাবি হয় নেকি দে একো নাই দে মই ঘৰত গৈ পাতিম দে গৈ আছোঁ ৰ চা কুহি গুঞ্জনে তোক ইমানখিনি সহায় এনে কৰা নাই তোৰ প্ৰতি কিবা এটা আন্তৰিকতা আছে মানে সিটোক মইনাও সি তোক পচন্দ কৰিছে তোৰ জানো তাক ভাল লগা নাই আমি আজি 1.5 বছৰৰ পৰা তাক দেখি আহিছোঁ সি ভাল ল'ৰা মাৰেতো তোক গোটেই কথাবিলাক কৈছে তই নিজেও কথাটো অকণমান ভাব দেউতা আগতে তোৰ বহুত সমস্যা আছিল এতিয়া কি সমস্যা আছে কচোন ভগৱানৰ কৃপাত গুঞ্জনৰ দৰে ভাল ল'ৰা এটা পাইছ এতিয়া তই আগৰ কথা পাহৰি যাও মা নহয় মা সম্পৰ্ক এটা জোৰ কৰি কৰা বস্তু নহয় আগতে গুঞ্জনৰ কথাবোৰ জনাটো দৰকাৰ কি ঠিক তোমালোকে ভবাৰ দৰে গুঞ্জনে কথাটো নাভাবিবও পাৰে গুঞ্জনে ভাবিছে কাৰণটো আমি তোক কথাটো ক'ব পাৰিছোঁ গুঞ্জনেও ভাবিছে সি অলপ সময় বিচাৰিছিল তোৰ মনটো জানিব বিচাৰিছিল গুঞ্জন যেতিয়া আমাৰ ঘৰলৈ প্ৰথম আহিছিল তোক বিয়াৰ প্ৰস্তাৱ দিবলৈকে আহিছিল কিন্তু তোৰ মানসিক অৱস্থাটো দেখি এই 1.5 বছৰ তোৰ বাবে ৰৈছিল গুঞ্জনে আমাৰ ঘৰলৈ মোক বিয়াৰ প্ৰস্তাৱ দিবলৈ আহিছিল মই তাক সেইকাৰণে লৈ আহিছিলোঁ সেইটোক পচন্দ কৰিছে তাৰ ফালৰ পৰা একো অসুবিধা নাই এতিয়া তোৰ কথা ক
কথা এইবাৰ কিন্তু কোনো খেলি মেলি নকৰিবি দেই মইনা চা মানুহৰ জীৱনত টকা পইচাই সকলো নহয় গুঞ্জন এটা ভাল ল'ৰা তাৰ লগত সংসাৰ কৰিলে তই অন্ততঃ শান্তিৰে থাকিব পাৰিবি আৰু এতিয়া সি আমাকো বুজি পাইছে ৰ'বা মা দেউতা মোক আগতে গুঞ্জনৰ লগত কথা পাতি ল'বলৈ দিয়ক মই এইবোৰ সংসাৰৰ কথা পাহৰিয়ে পেলাইছিলোঁ চা দেই মইনা গুঞ্জন তোৰ এনেকুৱা এটা ল'ৰা যি তোৰ কথা সকলো জানে তাৰ পাছতো সি কিন্তু আগবাঢ়ি আহিছে দেই তাৰ দৰে সাহসী ল'ৰা খুব কম আছে মইনা ইমান এটা ডাঙৰ সিদ্ধান্ত নহয়নে দাদা তাকেতো ইমান সুস্থভাৱে লোৱাটো ইমান সহজ কথা নহয় তাতে আমাৰ সমাজখনটো কেনেকুৱা তই জানই তথাপিতো সি কিন্তু পিছহুহঁকি যোৱা নাই এতিয়া আমিও কথাবিলাক দীঘলীয়া কৰি লেংপেঙীয়া কৰি থাকিব নালাগে মোৰ মতে তোৰো এটা সঠিক ভাল সাহসী সিদ্ধান্ত এটা দৰকাৰ আমিও সুখী হ'ম গুঞ্জনো সুখী হ'ব ঠিক আছে মই ভাবি জনাম দেউতা মান দেখা নাই আপুনি এনেকুৱা ৰাস্তা পাৰ হয় নেকি হেৰি কাক মূৰ্খ কথা কৈছে নেকি আপুনি আপুনি? কাক কথা কৈছে আপুনি আপুনি কোন হয় মই ভগৱান হয় ভগৱান শান্তক পালন কৰোঁ দুষ্টক দমন কৰোঁ যাওক 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 ইয়াৰ পৰা দমন যাওক কৰোঁ। কুহি অ কুহি কোৱা মা এই তই হেৰি কৰচোন গুঞ্জনলৈ ফোন এটা কৰচোন কিয় সি ভাত খাবলৈ আহিম বুলি কৈছিলে ইমান দেৰি হ'ল এতিয়ালৈকে অহা নাই তুমিয়ে নহ'লে কৰা ফোনটো একো নহয় তয়ে ফোনটো কৰচোন সোনকালে আহিবলৈ কবি গুঞ্জন তুমি দেৰিয়ে কৰিলা দেখোন মা ৰৈ আছে ঠিক আছে দিয়া বিবেক মা কচোন তই ল'ৰাটোক ফোন এটা কৰচোন গাড়ী চলোৱা ল'ৰাটো নে মই হৰিপ্ৰসাদৰ ভাতকেইটা টিফিনত ভৰাই থৈছো তই ল'ৰাটোক কৈ দেচোন দি আহিবলৈ আৰু আজি টিফিনটো থৈ কালিৰ টিফিনটো লৈ আহিব কবি একো লাভ নাই মা কালি ভাত দি থৈ আহিছিল পৰহিৰে ভাত খোৱা নাই এনেকৈ ভাত দি থাকিলে কি লাভ হ'ব কচোন ভোক লাগিলে খাব নহয় আমি দি থৈ অহাৰ কৰ্তব্য দি থৈ অহাই ভাল কি যে কাম কিছুমান নিজে নিজে দায়িত্ব বুলি লৈছো নহয় আহি পালা গুঞ্জন বজাৰকেইটা কৰি আনিছোঁ তুমি মাক দিয়াগৈ যোৱা কিন্তু তুমি অকলে আহিছা যে ভণ্টি ক'ত ভণ্টিক এই বান্ধৱী এজনীয়ে ভাত খাবলৈ মাতিছে তালৈ যাব লগা হ'ল বেলেগ এদিন আহিব দিয়া অহা হ'লে ভাল লাগিলে হয় আহা বহাহি ব'লা মামা অ। তুমি গুঞ্জনৰ লগত কথা পাতা বহা তুমি মামা গুঞ্জন আহি পালা হেৰি কৰা তোমাৰ লগত কথা এটা আছে আহাচোন বহাচোন মানে শুনা আৰু কি কৰিম কচোন মোৰ মতে এইবোৰ বন্ধ হ'ব লাগে এই বয়সত এইবোৰ দায়িত্ব লোৱাবোৰ বন্ধ হ'ব লাগে নিজৰে স্বাস্থ্যৰ অৱস্থা নাই আজি 1-1.5 বছৰে সদায় এইবোৰ দায়িত্ব পালন কৰি থকাটো সহজ কথা নেকি দেহাই পৰালৈকে দায়িত্ব ল'ম নহ'লে যি হয় হ'ব তই ইমান আকুৰ গুজ কিয় কচোন মা সি আমাৰেই ল'ৰা
সিও মানুহ মানৱতাখিনি কিয় পাহৰি যাও মই তোক আগতে কৈছিলো তাক আমাৰ ঘৰলৈ লৈ আহি তই সেইটো মানি নললি সি ইয়াৰ এটা কোঠাতে থাকিব তোক কিয় অশান্তি কৰিব সি তাৰ ভাগে থাকিব আৰু তই তোৰ ভাগে থাকিবি আমাৰ লগত কথা বতৰা পাতি থাকিলে কিজানি সি মানুহটো ভাল হ'বও পাৰে তাৰ আগৰ কথাবোৰ মনলৈ আহিব পাৰে কিন্তু তই মানি নললি সেইবাবে কৈছো তাক ভাতকেইটা দিয়া তাক লঘোণে ৰাখি মই ইয়াত পেট ভৰাই খাব নোৱাৰো কি যে অশান্তি কিছুমান লৈ থাক নহয় মই যি কৈছো সেইটো কৰ আৰু যদি তই সেইটো কৰিবলৈ বেয়া পাইছ তেতিয়াহ'লে মই নিজে তাক ভাতকেইটা দিবলৈ যাম হ'ব তই যাব নালাগে মই ড্ৰাইভাৰটোক লগত লৈ ভাতকেইটা দি থৈ আহিম আজি ঘৰত সকলোৱে কুঁহিক কথাবোৰ ক'লো এতিয়া কুঁহিক তোমাৰ মনৰ কথাবোৰ কৈ দিয়া কুঁহিয়ে তোমাৰ কথা মানিব দিয়া কি হ'ল চিন্তা কৰিছা চিন্তা কৰিবলগীয়া একো নাই কুঁহিয়ে তোমাৰ কথা শুনি ইমানো আচৰিত হোৱা নাই তোমাক তাই জানেই আৰু তোমাৰ প্ৰতি সদিচ্ছা আছে তাৰপিছতো চিন্তা কৰিলে কি আছে আজি কৈ গুঞ্জন চাহ লোৱা চাহ খোৱা মই সেই বাহিৰৰ পৰা আহিছোঁ একো নাই খোৱা কুহি মোৰ মানে তোমাৰ লগত কথা এষাৰ পাতিব লগা আছে মই জানো গুঞ্জন তুমি কি ক'ব খুজিছা চোৱা গুঞ্জন তুমি আৰু মই এতিয়া সৰু ল'ৰা ছোৱালী হৈ থকা নাই আৰু এতিয়া নতুনকৈ প্ৰেম কৰা বয়সো নাই আমি দুয়োটাই মেচিয়ৰ্ড মানুহ গতিকে যি সিদ্ধান্ত লওঁ দুয়োটাই ভাবি চিন্তি ল'ব লাগিব এটা যদি ভুল সিদ্ধান্ত লওঁ তেনেহ'লে তোমাৰ আৰু মোৰ দুয়োটাৰে জীৱন দুটা বেয়া হ'ব সেই কথা মই জানো আৰু সেইবাবে হয়তো মই এই সিদ্ধান্ত লৈছোঁ সিদ্ধান্ত লোৱাৰ আগত মই 100 বাৰ চিন্তা কৰিছোঁ এতিয়া কথাবোৰ তোমাৰ ওপৰত তুমি যি ভাল দেখা তাকে কৰা তোমাৰ ঘৰখনৰ কথাটো মই আগৰ পৰাই জানো তোমালোকৰ ঘৰখনৰ প্ৰতিজনৰ মতামত মই জানো কিন্তু এতিয়া মই তোমাৰ মতামত জানিব বিচাৰিছোঁ দাদা এই সদায় সদায় মানুহজনক এনেকৈ ভাত দিয়াতকে তাতছে মানুহজনক ইয়ালৈ লৈ নানে কিয় কথা নাথাকিলে যিকোনো কথা কৈ নাথাকিবি এইটো লোৱা হয় হ'ব এতিয়া চিন্তা কৰি থাকিব নালাগে মই একেবাৰে ভাতকেইটা খুৱাই থৈ আহিম আৰু কোঠাত কাপোৰ কানি কি আছে চাই আহিবি লেতেৰা দেখিলে লৈ আহিবি ইয়াতে মানুহজনী হতুৱাই ধুৱাই দিম আৰু কি কৰিব লাগিব ক এইকেইটা কৰিলে হ'ব যা বলা হয় যদি মই একেষাৰে ক'ব বিচাৰোঁ তেতিয়াহ'লে মই তোমাক বিয়া পতাত অকণো আপত্তি নাই এতিয়া বাকীখিনি কথা তোমাৰ ওপৰত তুমি বেয়া পাবা বুলিয়ে এইষাৰ কথা মই বহুত দিন কোৱা নাই তোমাৰ অশান্তিৰ সময়বোৰত মোৰ এইষাৰ কথা কৈ তোমাক দুখ দিবলৈ মোৰ একেবাৰে ইচ্ছা নাই এতিয়া ভাবোঁ মই এইষাৰ কথা কোৱাৰ উপযুক্ত সময় মই যে ইমান দিন ৰৈ আছোঁ কেৱল তোমাৰ বাবে ৰৈ আছোঁ তোমাৰ যদি কিবা আপত্তি আছে কোৱা মই তোমাৰ সমস্যাবোৰ শুনিম আৰু মোকো হয়তো তুমি ইমান দিনে বুজি পাইছা গুঞ্জন মই তোমাক ভালদৰে বুজি পাইছোঁ কিন্তু তুমি মোৰ সকলোবোৰ কথা নাজানা যেতিয়া তুমি মোৰ কথাবোৰ জানিবা তেতিয়া তোমাৰো এই সম্বন্ধত সোমাবলৈ মন নাযাব যোৱা 1.5 বছৰে মই তোমাৰ সকলো কথাই জানিছোঁ তোমাকো বুজি পাইছোঁ আৰু যদি কিবা জানিব লগা থাকে মই নিশ্চয় জানিম এই সমাজখন বৰ জটিল গুঞ্জন আমি যদি সম্বন্ধ এটাত আগুৱাবলৈ লওঁ মানুহে বহুত কথাই ক'ব আৰু সেই কথাবোৰ তুমি কিমান দিনলৈ সহজভাৱে ল'ব পাৰিবা
কেতিয়াবা সৰু সৰু কথাই তোমাক আঘাত কৰিব তেতিয়া জানো নাই তেতিয়াহ'লে তুমি মোক বুজি পোৱাই নাই মই এবাৰ ক'লোঁ নহয় মই সুস্থ মনৰ পৰা এই সিদ্ধান্ত লৈছোঁ তোমাৰ যেনেকৈ ঘাত প্ৰতিঘাত আছে মোৰ জীৱনতো তেনেকৈ বহুত ঘাত প্ৰতিঘাত আছে বহুত কষ্ট কৰি ডাঙৰ দীঘল হৈছোঁ সমাজখনলৈ এতিয়া ভয় কৰি কি কৰিম মোৰ জীৱনটো আগুৱাবলৈ হ'লে বহু কথাই চকু কাণ মুদি আগবঢ়াব লাগিব